হাই গাইজ, কি খবৰ? মই আজি এটা নতুন টপিক লৈ আহিছোঁ। মানে মই আজি দুদিনমানৰ আগত এটা বস্তু ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলোঁ। সেই বস্তুটো আহি পালেহি। তাকে আজি মই বস্তুটোনো কি তাকে আপোনালোকৰ আগত দেখুৱাম বুলি ভাবিছোঁ। এইটো মোৰ বস্তুটো আহি পালেহি, অৰ্ডাৰ দিয়া এইটো। ইয়াক এতিয়া খুলি চাব লাগিব। বস্তুটো নামটোতো কোৱা নাই, আপোনাক মই নামটো কৈ দিছোঁ। এইটো হৈছে বস্তুটো হৈছে এইটো এটা মাইক্ৰ'ফোন। মানে আপুনি কথা কওঁতে কেনেকৈ মাতটো ডাঙৰ কৰিব লাগে সেইটো কাৰণে এইটো অৰ্ডাৰ কৰি অনা হৈছে ফ্লিপকাৰ্টত। তাকে অৰ্ডাৰ কৰিছোঁ হয়, ইয়াৰ ভিতৰত বা কি আছে, ভালেই নে বেয়াই নে ফটো চাই পেলাই অৰ্ডাৰহে কৰিছোঁ আৰু। তাকে খুলি পেলাই চালে দেখা যাব। আপোনালোককো দেখুৱাম, ময়ো চাম। এতিয়া এইটো মই আনবক্সিং কৰিব লৈছোঁ। চাওঁ ইয়াৰ ভিতৰতনো কি কি আছে। ধুনীয়া লাগিছে, চাওঁচোন ইয়াত কি কি আছে। এইটো এটা আহিছে, এইটো এটা আহিছে মাইক্ৰ'ফোন মাইক, যোনটোৱে আপোনাৰ কথা কোৱা হয়। ই মানে ডাঙৰকৈ চাউণ্ডটো ডাঙৰ কৰিব। দুটা আহিছে লগত, ডুৱেল মাইক্ৰ'ফোন আহিছে আৰু লগত এডাল টাইপ চি আহিছে। এই টাইপ চিটো হৈছে, এইটো হৈছে মোবাইলত কানেক্ট কৰে। আৰু কি কি আহিছে লগত চাওঁ। এখন এনেকুৱা আহিছে, তো ইয়াত মানে কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ এইখিনি ইয়াতে লিখা আছে। আৰু এইখিনি আহিছে, এইটো আহিছে। ইয়াতে আৰু এটা বস্তু আছে, এইটোত কি আছে চাইছোঁ। এইটো হৈছে ডাটা কেবল। এইটো চাৰ্জৰ কাৰণে দিছে। এই মাইক চাৰ্জ দিবৰ বাবে এইটো ডাটা কেবল দিয়া হৈছে। এইটো মানে ইয়াতে মানে চাৰ্জ দিব পৰা হয়। এইখিনি বস্তুখিনি আহিছে মোৰ ভাগৰ। এইখিনিৰ দ্বাৰা আপুনি ভিডিঅ' কৰিব পাৰিব, ইউটিউব বনাব পাৰিব, ফেচবুক, ইনষ্টাগ্ৰাম আদি কামো কৰিব পাৰিব। ভাল লাগিছে চাই। এতিয়া ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো মই মোবাইল ফোনত লগাই আপোনালোকক দেখুৱাম বাৰু। এতিয়া এইকেইটা কেনেকৈ ব্যৱহাৰ কৰে মই ইয়াত দেখুৱাই দিছোঁ। এইটো আপোনাৰ মোবাইলৰ ইয়াত লগাব লাগিব। এইটো হৈ গ'ল। তাৰপিছত লগোৱাৰ পিছত এইটো অট'মেটিক কানেক্ট হৈ যায়। এইটো হোৱা নাই, এইটো এটা ইয়াত বুটাম আছে। এই বুটামটোত টিপি দিলে এটা লাইট জ্বলিব। লাইটটো নীলাকৈ এইটো লাইট আহিছে। এইটো মানে অট'মেটিক কানেক্ট হৈ গৈছে। যদি কানেক্ট নোহোৱালে মানে এইটো নীলা নেদেখুৱালহেঁতেন। এতিয়া নীলা দেখুৱাইছে নহয়, এইটো অট'মেটিক কানেক্ট হৈ গৈছে। আপোনালোকেও এইটো ব্যৱহাৰ কৰিব পাৰিব। যদিহে এইটো অট'মেটিক কানেক্ট নহয়, তেতিয়াহ'লে ইয়াত এটা মোবাইলত এটা অপশ্যন আছে, ছেটিংছত গৈ আপোনালোকে OTG বুলি এটা অপশ্যন আছে, তাত অফ হৈ থাকিলে তাত অন কৰি ল'লে আপোনালোকে এইটো অন কৰি ল'লেই এইটো কানেক্ট হৈ যাব। এতিয়া আপোনালোকে ইয়াত ৰেকৰ্ডিং কৰি চাব পাৰে কেনেকৈ ৰেকৰ্ডিংটো হয়নে নহয়। হেল্ল'। এতিয়া এইটো কানেক্ট হৈ গৈছে। আপোনালোকে ইয়াত এনেকৈ লগাই ল'ব পাৰে। গলাত লগাই লৈ ইয়াত বটন আছে, গলাত লগাই লৈ আপোনালোকে ভিডিঅ' কৰিব পাৰে, অডিঅ' কৰিব পাৰে। আপোনালোকৰ মানে চাউণ্ডটো আগতকৈ ডাঙৰ আহিব, নিজৰ চাউণ্ডতকৈ চাউণ্ডটো ডাঙৰ হ'ব আৰু ধুনীয়া হ'ব। সেয়ে হাই গাইজ, ভালেই লাগিল। এইখিনি আপোনালোকক দেখুৱাব পাৰে। আপোনালোকেও এনেকুৱাকৈ অৰ্ডাৰ কৰি ল'ব যদিহে আপোনালোকে ইউটিউবৰ কাৰণে, ফেচবুক, ইনষ্টাগ্ৰামৰ কাৰণে।
অনলাইনত গৈ আপোনালোকে নিজেই অৰ্ডাৰ কৰি ল'ব পাৰে। আজি এইখিনিকে ক'লোঁ আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকৰ বাবে ধন্যবাদ। আজিলৈ ইমানেই।